Hello everyone, good morning. আৰু আজি একদম বহুত বেছি গৰম হে আগৰ কেইদিন মাজতে যে পৰিছিলে কেইদিনমান গৰম বহুত হে এনেকুৱাই হৈছে আজি ঋতু ৰ'দ ওলাইছে বহুত গৰম আৰু ৰাতিপুৱা সোনকালে সাৰ পালোঁ মানে গৰমতে শুবই পৰা নাই বাকী সেয়া উঠি মেলি আৰু নিজৰ কাম বনবোৰ কৰি মেলি ল'লোঁ আজি বাৰু সেইবোৰ ইমান নেদেখুৱালোঁ আপোনালোকক সদায় একেখিনি কামেই আকৌ হয়তো বেলেগকৈ দেখুৱাবলৈ তাত একোৱেই নাথাকে আচলতে কিন্তু তথাপিও মাজে মাজে মই দেখুৱাই থাকিম তাৰ মাজতো আৰু কেতিয়াবা বাকী মূৰত পূৰা তেল লগাই থৈছোঁ আজি আৰু এতিয়া তেল এইখিনি মানে এতিয়া মূৰটো ধুবগৈ লাগিব গাটো সেইটো কাৰণে এতিয়া ধোৱা নাই মানে তেল লগা অকণমান হ'ল সময় হ'ল বাৰু 2 ঘণ্টামান হ'ল সেইটো কাৰণে মই প্ৰায় মানে মূৰ ধোৱাৰ আগত সদায় তেল লগাওঁৱেই আৰু এয়া মানে আজি কি তেল লগাই থৈছোঁ মই আজি অলপ দিনৰ পৰা মই সেইটো তেল ব্যৱহাৰ কৰি আছোঁ আৰু এইটো কিনো তেল সেইটো মই আপোনালোকৰ লগত আজি ধুনীয়াকৈ শ্বেয়াৰ কৰিম আপোনালোকে প্ৰায় সুধি থাকে মোৰ মানে হেয়াৰ কেয়াৰৰ কথা বা আপোনালোকে সোধে যে বা আমুক হ'লে চুলিত কি লগাব লাগে আমুক হ'লে মানে কি লগাব লাগে এনেকুৱা মোক সোধে ন তো তেতিয়া মানে ভাবিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টোৱে সেইটো অকণমান আপোনালোকক সহায় কৰিব গতিকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব এইফালে আমাৰ চুফি আহিছে মোৰ লগত এয়া চুফি হয়নে চুফি ফুফু আহিছে চুফিক অকণ উলিয়াই লৈ আহিছোঁ মানে এই মাংস আনিবলৈ যাওঁ এডোখৰত থৈ গৈছে গেটত একদম মই বোলো মোৰ লগত কোন যাবা এনেকৈ বুলি ক'লোঁ তেহেঁতকেইটা মুখৰ আগত তাই একদম দৌৰি আগত আহিছে সেইকাৰণে তাইকে উঠাই লৈ আহিছোঁ সেইজনী আৰু এজনী আমাৰ চুফি দেই চুফি ভয় কৰে তাই ল'লে হয় নাই চুফি তোমাৰ ভয় লাগিছে নেকি তোমাৰ ভয় লাগিছে নেকি আৰু চবকে হেল্ল' কৈ দিয়াচোন মোক বুলি দেখি থাকিব আপোনালোকে বুলি ভিডিঅ'ত মাজে মাজে হয়নে কৈ দিয়া মাজে মাজে দেখি থাকিব বুলি ভিডিঅ'ত মাংস ক'ত থৈ গৈছে আৰু এইফালে মই একদম ধুনীয়াকৈ গা চা ধুই আহিলোঁ আৰু লগতে এয়া মূৰটো ধুই আহিলোঁ তেল লগাই থৈছিলোঁ সেয়া আপোনালোকক অকণমান আগত দেখাইছিলোঁৱে যে একদম আৰু এটা কথা আপোনালোকে মন কৰিছে নাই নাজানো কিন্তু মানে মই মানে নিজে বস্তুটো দেখি পেলাই আচৰিত মানে বহুত বেছি কাৰণ আপোনালোকে দেখিছে মই অলৰেডি আপোনালোকৰ সকলোখিনি ভিডিঅ' মোৰ লগত শ্বেয়াৰ কৰি থাকোঁ যে মই ডেইলি লাইফষ্টাইল কি কৰোঁ ক'ত যাওঁ কি কথা গতিকে সকলোখিনি শ্বেয়াৰ কৰোঁ আৰু তেতিয়া মই দেখাইছিলোঁ যে মোৰ চুলিখিনি মই অলপ দিনৰ আগতে কাট কৰিছিলোঁ কাট মানে একদম যথেষ্টখিনি কাট কৰিছিলোঁ বহুত বেছি চুটি কৰি দিছিলোঁ আপোনালোকে মানে বহুতে মোক বহুত কমেণ্ট কৈছিলে যে তুমি ইমান ধুনীয়া চুলিখিনি কিয় কাটি দিলা মোক বহুত কিবা কিবি কৈছিলে আৰু ন আৰু হয় মই পিছে বহুত দীঘল চুলিখিনি কাটি দিছিলোঁ আৰু অকণমান মনটো মিহিমিহিকৈ বেয়াও লাগি আছিলে কিন্তু আচলতে কিছুমান প্ৰব্লেমৰ কাৰণেহে মই আচলতে চুলিখিনি কাটি দিছিলোঁ আৰু আজি চুলি কটা প্ৰায় মোৰ 2 মাহ বা 3-4 মাহ মানে হৈছে আৰু সেই কেইমাহতে মোৰ চুলিখিনিয়ে ইমান ধুনীয়াকৈ গ্ৰ'থ কৰি আছে ইমান ধুনীয়াকৈ মানে একদম মানে কি ক'ম হাইলি আৰু বহুত ধুনীয়াকৈ গ্ৰ'থ হৈ আছে আৰু বহুত বেছি জল্দি মোৰ চুলিখিনি মানে বহুত লং হ'ল মানে এই কেইদিনমানতে আপোনালোকে হেয়াৰ গ্ৰ'থটো মানে নিজে লেংথটো চাওক আৰু তাৰপিছত মোক ক'ব যে হয় যে মোৰ চুলিখিনি মানে লেংথটো আগতকৈ বহুত বাঢ়িছে চাই লওক দেখিছে নাই জানো তললৈকে মই ধৰিব পৰা নাই সেইটো ধৰিব পাৰিছে বহুতখিনি বাঢ়িলে কাৰণ মই চুলিখিনি বহুত কাটিছিলোঁ এইখিনিটোতো দীঘল হৈছেই মানে প্ৰায় মোৰ এনেকৈ আগফালে আনি থ'লে চুলিখিনি ইমানমানত আছিলে মানে এই চুলিখিনি যিমানটোত আছে আৰু ধৰক এইখিনি চুলিও মানে মোৰ ইমানমানত আছিলে কিন্তু এই কেইমাহতে দেখিছেনে চুলি গ্ৰ'থ আৰু এইটো একেবাৰে মানে এটা আচৰিত হ'বলগীয়া কথা আৰু ইয়াৰ মাজত মানে এনেই হোৱা নাই এইটো ইয়াৰ মাজত এটা ডাঙৰ ৰহস্য আছে আৰু যিটো ৰহস্য মই আজি আপোনালোকৰ আগত ফাদিল কৰিম মানে এক্সপ'জ কৰিম আৰু সেইটো বস্তুৰ কাৰণে মোৰ চুলিখিনি ইমান ধুনীয়াকৈ গ্ৰ'থ কৰি গৈছে ইমান কম সময়ৰ ভিতৰতে গতিকে আপোনালোকৰ যদি এনেকুৱা কাৰোবাৰ প্ৰব্লেম আছে যে চুলি কাটিলোঁ কিন্তু দীঘল নহৈছে মানে একদম কেলেই কাটিছিলোঁ মানে পস্তাই থাকিব লগা হৈছে মানে গতিকে আজিৰ পৰা আপোনালোকে সেই বস্তুটো আচলতে সেই কথাটো চিন্তা কৰিবলগীয়া
নহয়। আৰু এটা কথা, মাজে মাজে আমি চুলিত যে অকল আমি যিকোনো ধৰণৰ প্ৰডাক্ট মানে কিনা বস্তু কিবা কিবি বস্তু সেইবোৰ লগাই যে আমি চুলিৰ গ্ৰথটো বঢ়াম বা চুলিখিনি আমাৰ ভাল কৰি ৰখাত সহায় কৰিব তেনেকুৱা নহয়। আমি মাজে মাজে হোম ৰেমেডি কিছুমান ব্যৱহাৰ কৰিব লাগে আচলতে দেই। আমাৰ ইমান ধুনীয়া ধুনীয়া প্ৰডাক্ট আছে, ইমান ধুনীয়া ধুনীয়া ইনগ্ৰেডিয়েণ্টছ আছে নেচাৰেলি, যিবোৰ আমাৰ পটককৈ আমি যিবোৰ পাওঁ যিবোৰ এভেইলেবল থাকে এনি টাইম এনি মোৰ, সেই বস্তুবোৰলৈ লৈ আমি যিকোনো ধৰণৰ হোম ৰেমেডি বনায়ো আমি চুলিত এপ্লাই কৰিব পাৰোঁ। অকল চুলি বুলিয়ে নহয়, সেইটো স্কিনৰ লগতো কথাটো খাপ খাই পৰিব। গতিকে আপোনালোকে মাজে মাজে নেচাৰেলি ইনগ্ৰেডিয়েণ্টছ কিছুমান লৈ পেলাই আপোনালোকে হোম ৰেমেডি বনাই চুলিত এপ্লাই কৰিবলৈ কেতিয়াও নাপাহৰিব। কিন্তু সকলোৰে ক্ষেত্ৰততো সেই বস্তুটো পচিবল নহয়, কাৰণ সকলোৰে ঘৰত সেই নেচাৰেল ইনগ্ৰেডিয়েণ্টছখিনি নাথাকিবও পাৰে, এনেকুৱা কিছুমান কিবা কিবি প্ৰব্লেম থাকিব পাৰে। চ' এনেকুৱা সময়ত মোৰ ওচৰত যিটো বস্তু আছে, তেতিয়াহ'লে সেই বস্তুটো আপোনালোকে এপ্লাই কৰি আপোনালোকৰ চুলিখিনি ভাল কৰি ৰাখিব পাৰে ধুনীয়াকৈ। ফাইনেলি বস্তুটো মই আপোনালোকৰ আগত ৰিভিল কৰি দিওঁ, বেছি লেকচাৰ দি নাথাকোঁ। আৰু মই ব্যৱহাৰ কৰি থকা এইটোৱে হৈছে তেলটো, আৰু এই তেলটো হৈছে নেচাৰ চিয়'ৰ হেয়াৰ গ্ৰ'থ অইল, যিটো মই আপোনালোকক দেখাইছিলোঁ যে আগত মই চুলি ধোৱাৰ আগত মই প্ৰায় এইটো তেল ব্যৱহাৰ কৰি আহিছোঁ। যেতিয়াৰ পৰা মই চুলিখিনি আচলতে কাটিছোঁ, মই এইটো কথা ভাবিছিলোঁ যে মোৰ চুলিখিনি সোনকালে দীঘল হওক, কাটিলোঁ হয় কিন্তু সোনকালে যাতে দীঘল হয়, আৰু সেইটো বুলি ভাবিয়ে মই এই তেলটো ব্যৱহাৰ কৰি আছোঁ। সঁচাকৈ এটা বেষ্ট ৰিজাল্ট পাই আছোঁ, সেইটো আপোনালোকৰ নিজৰ চকুৰ সন্মুখতে আছে ৰিজাল্ট। গতিকে আপোনালোকে একদম ধুনীয়াকৈ এইটো ব্যৱহাৰ কৰিব পাৰে। আৰু নেচাৰ চিয়'ৰৰ এই তেলটো এটা এফৰ্ডেবল প্ৰাইজতে আপোনালোকে লাভ কৰিব পাৰিব। আৰু তাৰ লগতে মই অকণমান আগত যিখিনি কথা ক'লোঁ যে নেচাৰেল ইনগ্ৰেডিয়েণ্টছ আমি হয়তো সহজতে ক'তো নাপাবও পাৰোঁ, গতিকে ইয়াত সকলোখিনি যিমানখিনি প্ৰডাক্ট আছে, যিমানখিনি ইনগ্ৰেডিয়েণ্টছ আছে, ইয়াত সকলোখিনি ইনগ্ৰেডিয়েণ্টছেই নেচাৰেল হয়। আৰু এটা বেষ্ট কথা হৈছে যে এতিয়াতো বহুত বেছি ৰ'দ দি আছে, বহুত বেছি ৰ'দ হৈছে এইকেইদিন, কেনেকুৱা গৰম পৰিছে আপোনালোকে দেখিছেই। আৰু আমাৰ স্কিনৰ কাৰণে আমি এই ছামাৰত, স্পেচিয়েলি ছামাৰত আমি ছানস্ক্ৰীন ব্যৱহাৰ কৰোঁ নহয় জানো, আৰু স্কিনখন প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে, ছানৰ পৰা প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে আমি ছানস্ক্ৰীন ব্যৱহাৰ কৰোঁ। ঠিক সেইদৰে আমি হেয়াৰৰ কাৰণেও কিবা এটা ব্যৱহাৰ কৰিব লাগে ন, কাৰণ হেয়াৰখিনিও আমাৰ সূৰ্যৰ পোহৰে আমাৰ চুলিখিনিকো বহুত বেছি ধৰণে ক্ষতি কৰিব পাৰে। এনেকুৱা সময়ত আমি এই তেলটো যদি ব্যৱহাৰ কৰোঁ, ই আমাক ছানৰ পৰা খুব ভালকৈ প্ৰটেক্ট কৰি ৰাখিব। আৰু যিহেতু কৈছোঁৱে মই ইয়াত নেচাৰেল ইনগ্ৰেডিয়েণ্টছ বহুতখিনি আছে, তাৰে ভিতৰত কি আছে মই দুটামান কৈ দিছোঁ। ইয়াত আছে, ধুনীয়াকৈ দিয়াই আছে, এইটো যদি আপোনালোকে পাৰ্চেছ কৰে ধুনীয়াকৈ তাতে দিয়াই আছে, দেখিবই। তথাপিও মই কৈ দিছোঁ, আমাৰ যিটো সহজে উপলব্ধ কেহেৰাজ বন যিটো, সেইটো ইয়াত পোৱা যাব। আৰু লগতে তিল আমাৰ চুলিৰ কাৰণে বহুত বেছি ভাল হয় বস্তুটো, বহুত বেছি ভাল বস্তু হয় তিল। আৰু তাৰ লগতে আছে ধতুৰা গুটিটো, যিটো আপোনালোকে হয়তো বহুতে দেখিছে, ধতুৰা গুটি আৰু লগতে ধতুৰা ফুল, সেই বস্তুটো ইয়াত এড আছে। ই যে অকল চুলিয়ে দীঘল কৰিব সেইটোৱে কথা নহয়, আমাৰ বিভিন্ন ধৰণৰ চুলিৰ সমস্যা থাকে, যেনেকৈ ডেণ্ড্ৰফ থাকে, আৰু কিছুমানৰ হয়তো ওকণি দেখিবলৈ পোৱা যায় নহয় জানো, লাইচ দেখিবলৈ পোৱা যায়, বহুতৰে থাকে সেইটো বস্তু। আৰু লগতে হেয়াৰ ফল আৰু হেয়াৰ লছ, এইবোৰ বিভিন্ন ধৰণৰ সমস্যাই কেতিয়াবা আমাক দেখা দিয়ে, আৰু হয়তো কিছুমানৰ হৈ আছে সেইটো প্ৰব্লেম নহয় জানো। গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমৰ পৰা হাত সাৰিবৰ কাৰণেও আমি নেচাৰ চিয়'ৰৰ হেয়াৰ গ্ৰ'থ অইলটো ব্যৱহাৰ কৰিব পাৰোঁ। মই আচলতে এই হেয়াৰ গ্ৰ'থ অইলটো কেনেদৰে ব্যৱহাৰ কৰোঁ তাকো আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম, চাই লওক। আৰু প্ৰথমতে অলপকৈ মই হাতত তেলটো উলিয়াই লৈছোঁ, আৰু তাৰপিছত মই ভালদৰে মোৰ চুলিখিনিত এপ্লাই কৰিছোঁ। আৰু এটা কথা মন কৰিব, যাতে অকল চুলিখিনিত ওপৰে লগাই নথয়, ভালদৰে আমাৰ স্কেল্পত আৰু লগতে চুলিৰ ৰুটছবিলাকত ভালদৰে আমি তেলটো এপ্লাই কৰিব লাগিব। আৰু লগতে যিখিনি চুলিৰ পাত বুলি কয় আৰু ধৰক লিপছতো খুব ধুনীয়াকৈ ভালদৰে এপ্লাই কৰিব লাগিব। আৰু আপোনালোকে দেখিছেই মই খুব ধুনীয়াকৈ গোটেই চুলিখিনিতে মোৰ যিমানটো কোৱান্টিটি লাগে সকলো মই ধুনীয়াকৈ লগাই দিলোঁ আৰু অকণমান দেৰি ৰাখি দিলোঁ। আৰু এইটো হৈছে নেচাৰ চিয়'ৰ হেয়াৰ গ্ৰ'থ অইল, আৰু ইয়াক আপুনি এটা এফৰ্ডেবল প্ৰাইচতে পাব। মই ভালদৰে ইয়াৰ এবাৰ পেকেটিংটো দেখাই দিছোঁ, আৰু সকলো ধৰণৰ নেচাৰেল ইনগ্ৰেডিয়েণ্টছ ইয়াত আপোনালোকে সহজতে পাব। আৰু এবাৰ ভালদৰে মই পেকেটিংটো দেখাই দিছোঁ, ইয়াত এনেদৰেই আছে তেলৰ বটলটো। আৰু এটা কথা ক'বলৈকে পাহৰি আছিলোঁ, ইয়াৰ যে স্মেলটো বহুত বেছি ধুনীয়া,
ধুনীয়া মানে ভাল হয় যিবোৰ নেচাৰেল ইনগ্ৰেডিয়েণ্টছৰ আমাৰ যেনেকুৱা স্মেল থাকে আচলতে একদম তেনেকুৱা এটা ফ্ৰেগৰেন্স ইয়াত পোৱা যায় নেচাৰ চিয়ৰ হেয়াৰ গ্ৰথ অইলটোৱে আমাক কেনেধৰণে সহায় কৰিব সকলো ধৰণৰ মানে ইয়াত দিয়া আছে ধুনীয়াকৈ এচিলাৰেটছ হেয়াৰ গ্ৰথ ষ্টপছ হেয়াৰ লছ ফল এণ্ড বেল্ডনেছ treats dandruff, lice, scalp flakiness, prevents premature graying and split ends, protect hair from harmful UV rays and pollutants. যিবোৰ মই আপোনালোকক অকণমান আগতে কৈছিলোঁ লগতে ইয়াক আপোনালোকে কেনেদৰে ব্যৱহাৰ কৰিব হাউ টু ইউজ সকলোখিনি ইয়াত দিয়া আছে আৰু লগতে ইনগ্ৰেডিয়েণ্টছ মই আপোনালোকক কৈছিলোঁ কি কি আছে চ' আকৌ ইয়াতো খুব ধুনীয়াকৈ লিখা আছে আচলতে সেইবোৰ আপোনালোকে তাত পঢ়ি ল'ব পাৰিব নেচাৰেল ইনগ্ৰেডিয়েণ্টছৰ লগতে আপোনালোকে ইয়াত পাব ভিটামিন বি ভিটামিন ই কেলছিয়াম প্ৰটিনছ মেগনেছিয়াম পটাছিয়াম এণ্ড ফছফৰাছ আৰু এটা কথা ই কিন্তু ডাৰ্মেটলজিকেলি টেষ্টেড হয় গতিকে আপোনালোকে বিনা চিন্তাত ব্যৱহাৰ কৰিব পাৰিব গতিকে হয়নে এটা খুব ভাল উপকাৰী বস্তু আৰু আশা কৰোঁ আপোনালোকৰ অকণমান হ'লেও কিবা অকণমান মানে সহায় হ'ব এই ভিডিঅ'টোৰ পৰা আৰু যিসকলৰ হেয়াৰ ৰিলেটেড যিকোনো ধৰণৰ যেনেকুৱাই প্ৰব্লেম নাথাকক লাগিলে সকলোখিনি প্ৰব্লেম ই আপোনালোকৰ সলভ কৰিব গতিকে আপোনালোকে এতিয়াই পাৰচেজ কৰক নেচাৰ চিয়ৰ হেয়াৰ গ্ৰথ অইল